নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ হৈছে। FCI বিভাগৰ ফালৰ পৰা নতুনকৈ প্ৰায় 33,560 প্লাছ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়। শ্বৰ্ট নটিফিকেশ্যন মুকলি কৰি দিছে। চ' ভেকেঞ্চিখিনি আহি গৈছে, কেতিয়াৰ পৰা এপ্লাইসমূহ হ'ব, ভেকেঞ্চিখিনি কি হয়, লগতে কেনেকুৱা ধৰণৰ কি হ'ব, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। চ' যদি ভিডিঅ'টো ভাল পায়, ভিডিঅ' লাইক কৰি পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে, এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফলোটো কৰি দিব পাৰে, তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুক শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। আৰু FCI বিভাগৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰি দিছে। মই পোনপ্ৰথমে আপোনালোকক সকলোখিনি ডিটেইলছ জনাই আছোঁ। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। ইয়াত আপোনালোকে দেখিব যে FCI নটিফিকেশ্যন 2025ৰ কাৰণে অফিচিয়েল নটিফিকেশ্যন, শ্বৰ্ট নটিফিকেশ্যন মুকলি কৰি দিছে। এপ্লাইসমূহ কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব সেইখিনি কথা আপোনালোকে গম পাব পাৰিব। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিলে সকলোখিনি কথা গম পাব পাৰিব। আহক আজি ভিডিঅ' আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ, যিসকলে ADR 3.0 এক্সাম দিম বুলি ভাবি আছে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ হয়। আপোনালোকে যে ADR 3 এক্সাম দিম বুলি ভাবিছে, পঢ়া শুনাসমূহ এতিয়াৰ পৰা কৰিলেহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব, কিয়নো কম্পিটিশ্যনটা বহুত টাফ লেভেলৰ হয়। চ' তাৰ বাবে আমাৰ টিমৰ তৰফে এটা কোৰ্চ প্ৰস্তুত কৰি উলিওৱা হৈছে। চ' যদি আপোনালোকে কোৰ্চটো বাই কৰিব বিচাৰে, আপোনালোকে বাই কৰিব পাৰে। এই কোৰ্চটো ডিটেইলছত জনোৱাৰ আগতে মই আপোনালোকক দুটা কথা জনাই দিব বিচাৰিছোঁ। এই কোৰ্চটো আপোনালোকে যদি বাই কৰিলে, বেলেগ কোনো আপোনালোকৰ কিতাপ পঢ়া, বুক পঢ়া দৰকাৰ নাই। কোৰ্চটোতে সকলোখিনি আপোনালোকে মেটেৰিয়েলছ লাভ কৰিব পাৰিব। আৰু ছেকেণ্ড কথাটো হৈছে, এই কোৰ্চটো বৰ্তমান লিমিটেড টাইমৰ কাৰণে 50% অফাৰ চলি আছে। চ' সোনকালে অফাৰটো লাভ উঠাই বাই কৰি লওক। এতিয়া আহিলে আপোনালোকে আৰু বাই কৰিব কেনেকৈ কৰিব মই জনাই দিছোঁ। ইয়াৰ কাৰণে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাৰিছে 9707829180। তাত আপোনালোকে হোৱাটছআপত জাষ্ট মেছেজ কৰিলে হ'ল। তাৰপিছত আপোনালোকে বাই কৰা প্ৰচেছখিনি বুজাই যাব, বাই কৰি ল'ব পাৰিব। এতিয়া আহিলে আপোনালোকে এই কোৰ্চটোত আপোনালোকে কি লাভ কৰিব। এই কোৰ্চটোত আপোনালোকে মেইনলি লাভ কৰিব 10,000 কুৱেশ্যন উইথ এনচাৰ লাভ কৰিব। গোটেইখিনি ছাবজেক্টত 10,000 কুৱেশ্যন উইথ এনচাৰ লাভ কৰিব। অসমীয়া আৰু ইংৰাজী মাধ্যমত দুইটা মাধ্যমতে লাভ কৰিব। অসমীয়া মাধ্যমতো পাব, আছামিছ মিডিয়ামতো পাব, ইংলিছ আছামিছ দুইটা মিডিয়ামতে পাব। আৰু অল টপিকৰ A to Z এনালাইচিছ পাব। আৰু যিমানখিনি ছাবজেক্ট আছে গোটেইখিনি ছাবজেক্টৰ আৰু সেই ছাবজেক্টৰ যিমানখিনি টপিক থাকে, ফৰ এক্সাম্পল ইংলিছত 10-15টা টপিক আছে, তেনেকৈ 10-15টা টপিকৰ A to Z এনালাইচিছ পাব। তেনেকৈ প্ৰতিটো ছাবজেক্টৰ A to Z এনালাইচিছ লাভ কৰিব পাৰিব। এতিয়া লৈ আপোনালোকে কি ছাবজেক্ট লাভ কৰিব পাৰিব। ছ'চিয়েল ষ্টাডি লাভ কৰিব পাৰিব, জেনেৰেল নলেজ লাভ কৰিব পাৰিব, মেথমেটিক্স লাভ কৰিব, ৰিজনিং লাভ কৰিব, ইংলিছ গ্ৰামাৰ লাভ কৰিব। তাৰপিছত আপোনালোকে কোৰ্চটো পঢ়াৰ পিছত গোটেইখিনি যে পঢ়ি মেলি কৰিলে, কৰাৰ পিছত আপোনালোকে নিজকে পৰীক্ষা কৰি চাব লাগিব ন। তাৰ কাৰণে আপোনালোকে লাভ কৰিব টেষ্ট পেপাৰ। ইয়াত আপোনালোকে টেষ্ট পেপাৰ লাভ কৰিব। টেষ্ট পেপাৰ প্ৰায় আপোনালোকে ভালেখিনি 10-12খনৰ ওপৰত টেষ্ট পেপাৰ আপোনালোকে লাভ কৰিব পাৰিব। আৰু লগতে আপোনালোকে আগতে যিবিলাক এক্সাম হৈ গ'ল তাৰ গোটেইখিনি এক্সামৰ আপোনালোকৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ লাভ কৰিব, লগতে উইথ এনচাৰ চিটো ইয়াত লাভ কৰিব পাৰিব। চ' এটা বহুত ভাল কোৰ্চ হয়। এই কোৰ্চটো বেষ্ট কোৰ্চ বুলি ক'ব পাৰি, কিয়নো এই কোৰ্চটো লেটেষ্ট 2026-27 বৰ্ষৰ ওপৰত ভিত্তি কৰি বনোৱা হৈছে। আৰু আপোনালোকৰ ইয়াত যিখিনি কাৰেণ্ট এফেয়াৰ্ছ আছে সেইখিনিও এড কৰা আছে। কাৰেণ্ট এফেয়াৰ্ছ আছে ক'ব যে বৰ্তমান যিবিলাক গভৰ্ণমেণ্ট স্কিম আছে তাৰ পৰ্যন্ত ইয়াত এড কৰা হৈছে। চ' এই কোৰ্চটো যে বাই কৰিলেও এই কোৰ্চটো যিমানখিনি মেটেৰিয়েল আছে সেইখিনি আপোনালোকে পঢ়াৰ পিছত বেলেগ কোনো কোৰ্চ কৰা বা বেলেগ কোনো বুক পঢ়াৰ দৰকাৰেই নাই। সকলোখিনি এলিমেণ্ট বা সকলোখিনি মেটেৰিয়েলছ এড কৰা আছে। চ' বাই কৰি ল'ব পাৰে। আৰু ইয়াত আপোনালোকৰ সকলোখিনি যদি পঢ়ে ন, পঢ়াৰ পিছত কোনো বেলেগ কিতাপ পঢ়া, বেলেগ বুক পঢ়াৰ কোনো দৰকাৰ নাই। আৰু ভালেখিনি বেষ্ট কোৰ্চ হয়। চ' বাই কৰিব বিচাৰিলে যে বাই কৰি ল'ব পাৰে। আমাৰ হোৱাটছআপ নম্বৰ আছে, স্ক্ৰীনত দেখিব পাৰিছে। আৰু বৰ্তমান আপোনালোকৰ 50% অফাৰ দি থকা হৈছে। চ' অফাৰটো লিমিটেড টাইমৰ কাৰণে হয়। চ' যি বাই কৰিব বিচাৰে বাই কৰি লওক, কাৰণ পঢ়া শুনাসমূহ এতিয়াৰ পৰা কৰিলেহে আপোনালোকে চিলেকশ্যন লাভ কৰিব পাৰিব। কিন্তু পিছলৈ কাৰণ এক্সামসমূহতো আপোনালোকৰ ভেকেঞ্চিসমূহ জানুৱাৰী ফেব্ৰুৱাৰী মাহত আহি যাব। চ' পঢ়া শুনাসমূহ এতিয়াৰ পৰাই কৰিব লাগিব, তেতিয়াহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। কিয়নো কম্পিটিশ্যনটো এনেকুৱা এটা টাফ লেভেলৰ কম্পিটিশ্যন। চ' যদি আপোনালোকে ভাবি থাকে যে ভেকেঞ্চি আহিলে পঢ়িম, ভেকেঞ্চি আহিম, তেনেকৈ পঢ়িলে আপোনালোকে চিলেকশ্যন নাপায়। কিন্তু বহুতেতো বহুত 2-3 বছৰ আগৰ পৰাই পঢ়ি আছে কিছুমানে। চ' তেওঁলোকৰ লগত টক্কৰ দিবলৈ আপোনালোকে এতিয়াৰ পৰাই পঢ়া শুনা কৰিব লাগিব। চ' বাই কৰিবলৈ আমাৰ হোৱাটছআপ নম্বৰ দেখিব পাৰিছে। আৰু ছেকেণ্ড কথা হৈছে, এই কোৰ্চটো 50% অফাৰ চলি আছে। আৰু এই কোৰ্চটো বাই কৰি পঢ়াৰ পিছত বেলেগ কোনো পঢ়া দৰকাৰেই নাই। এতিয়া আহিলো ভেকেঞ্চিখিনি কথা। FCI ৰিক্ৰুইটমেণ্ট আছে 2026 বৰ্ষৰ ক্ষেত্ৰত। চ' ভেকেঞ্চিখিনি কি আছে বা কি হয়, অফিচিয়েল নটিফিকেশ্যনৰ সম্পৰ্কে মই সকলোখিনি কথা জনাই দিম। এপ্লাইসমূহ কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব মই সেইখিনি কথা আপোনালোকক জনাই দিম। চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব। ইয়াৰ বাবে দেখিব যে FCI ৰিক্ৰুইটমেণ্ট 2025 অভাৰভিউ কি ভেকেঞ্চি আছে মই সেইখিনি জনাই বিচাৰিছোঁ। অৰ্গেনাইজেশ্যন নেম দেখিব যে FCI ফুড কৰ্পৰেশ্যন অফ ইণ্ডিয়া। ভেকেঞ্চিখিনি আছে মেনেজাৰ আছে, জেনেৰেল মেনেজাৰ, ডিপুট মেনেজাৰ, মুভমেণ্ট মেনেজাৰ, একাউণ্টেণ্ট মেনেজাৰ, টেকনিকেল মেনেজাৰ, চিভিল, ইলেক্ট্ৰিকেল, মেকানিকেল ইঞ্জিনিয়াৰ, এছিষ্টেণ্ট গ্ৰেড 3 ভেকেঞ্চি আহি গৈছে জেনেৰেলৰ, এছিষ্টেণ্ট গ্ৰেড 3 টেকনিকেল, টাইপিষ্ট, ষ্টেনোগ্ৰাফাৰ, ৱাটছমেন এণ্ড আদাৰ পোষ্ট। টোটেল প্ৰায় 33,566 ভেকেঞ্চি মুকলি কৰিছে গোটেইখিনি মিলালে। আৰু হু কেন এপ্লাই, অল ইণ্ডিয়া মেল ফিমেল সকলোৱে আবেদন কৰিব পাৰিব। এতিয়া অল ইণ্ডিয়া লেভেলৰ ভেকেঞ্চি হয়। মেল হওক ফিমেল হওক সকলোৱে আবেদনসমূহ কৰিব পাৰিব। এজ লিমিট আছে 18 পৰা 25 বছৰ বয়সলৈকে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। এপ্লাই মোড হৈছে অনলাইন যোগে কৰিব পাৰিব। আৰু চ' ইয়াত আপোনালোকে অনলাইন যোগে এপ্লাইসমূহ কৰিব পাৰিব, কোনো অফলাইন চিষ্টেম নহয়। আপোনালোকে অনলাইন যোগে নিজে কৰি ল'ব পাৰিব। চ' যদি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব।
সো যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবিছে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু ইয়াত দেখিব পাইছে টোটেল পোষ্ট আছে 33,566 ভেকেঞ্চি এটা দুটা ভেকেঞ্চি মুকলি কৰা নাই 33,586টা ভেকেঞ্চি মুকলি কৰিছে সো ডিটেইলছখিনি দেখিব পাইছে FCI ৰিক্ৰুটমেণ্ট 2026 বৰ্ষৰ ক্ষেত্ৰত আহি গৈছে আপোনালোকৰ বাবে কোৱালিফিকেশ্যনসমূহ জনাই দিব বিচাৰিছোঁ যদি আপোনালোকে 8 পাছ কৰিছে 10 পাছ কৰিছে 12 পাছ কৰিছে বা ডিগ্ৰী পাছ কৰিছে তেতিয়াও আবেদন কৰিব পাৰিব 8 পাছ কৰিলেও আবেদন কৰিব 12 পাছ কৰিলেও আবেদন কৰিব যদি আপোনালোকে ডিগ্ৰী পাছ কৰিছে তেতিয়াও আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব সো এটা ভাল সুযোগ এটা ভাল সুবিধা আপোনালোকৰ মুকলি কৰিছে সুযোগ আৰু সুবিধা আপোনালোকে মিছ নকৰিব যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে তেন্তে ভেকেঞ্চিখিনি ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব ৱাটছমেনৰ ক্ষেত্ৰত 8 পাছ কৰিলে আবেদন কৰিব পাৰিব বুলি কৈছে আৰু এছিষ্টেণ্ট গ্ৰেড 3 ক্ষেত্ৰত আপোনালোকে ডিগ্ৰী পাছ কৰিব লাগিব এছিষ্টেণ্ট গ্ৰেড 1 হিন্দীৰ ক্ষেত্ৰত আপোনালোকে ইউনিভাৰ্চিটি যে হিন্দী পাছ কৰিব লাগিব বুলি উল্লেখ কৰিছে সো গোটেইখিনি দেখিব পাইছে 10 পাছ 12 পাছ ডিগ্ৰী পাছ লেভেলৰ সব ভেকেঞ্চি হয় সো যিটো এলিজিবল হয় বা যিটো ইণ্টাৰেষ্টেড হয় সেইটোতে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে আপোনালোকৰ এটা ভাল সুখবৰ এটা ভাল সুযোগে আহিছে আৰু এডিআৰ কাৰণে মই আপোনালোক জনালোঁ যদি আপোনালোকে এডিআৰ ঠিক হোৱাৰ কাৰণে যে এক্সাম দিম বুলি ভাবি আছে আপোনালোকে এতিয়াৰ পৰা প্ৰিপাৰেশ্যন কৰিব লাগিব তাৰ বাবে আমাৰ কোৰ্চটো বাই কৰি ল'ব পাৰে সেই কোৰ্চটো অনুযায়ী সকলোখিনি মেটেৰিয়েলছ লাভ কৰি যাব কোনো আপোনালোকে বেলেগ পঢ়াৰ দৰকাৰ নাথাকে সকলোখিনি যিমানখিনি যি মেটেৰিয়েলছ হয় গোটেই ছাবজেক্ট কভাৰ কৰি গোটেই সকলোখিনি টপিক কভাৰ কৰি সকলোখিনি সাব টপিক কভাৰ কৰি বনোৱা হৈছে সো কোনো এটা পইণ্ট বাদ দিয়া হোৱা নাই সকলোখিনি পইণ্ট ইয়াত আপোনালোকে লাভ কৰিব পাৰিব সো এটা বহুত ভাল কোৰ্চ আপোনালোকে ৰিভিউবিলাকো চাব পাৰে বহুত মানুহে আপোনালোকে ভাল ভাল ৰিভিউ দিছে আপোনালোকে কমেণ্ট ছেকশ্যনত দেখিব পাৰে বহুত ভাল ভাল ৰিভিউ আপোনালোকে দিছে যোনে যোনে বাই কৰিছে সো তাৰ ৰিভিউবিলাক চাই আপোনালোকে নিশ্চয় গম পাইছে বহুত এটা ভাল কোৰ্ছে হয় সো বাই কৰি ল'ব পাৰে আপোনালোকে সকলোখিনিকে দেখিব পাৰিছে আৰু ইয়াৰ ক্ষেত্ৰত আবেদন কৰিবৰ কাৰণে কি ডকুমেণ্টছ লাগিব জনাই দিছোঁ 8 পাছ বা 10 পাছ বা 12 পাছ গ্ৰেজুৱেশ্যনৰ চাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব আৰু ৱাটছমেনৰ ক্ষেত্ৰত 8 পাছৰ লাগিব আৰু বাকীখিনি ক্ষেত্ৰত তেনেধৰণৰ চাৰ্টিফিকেটখিনি প্ৰয়োজন হ'ব এইখিনি আপোনালোকৰ যদি চাৰ্টিফিকেট আছে বা আপোনালোকৰ যদি আধাৰ কাৰ্ড লাগিব আবেদন কৰিব যদি এইখিনি ডকুমেণ্টছ আছে তেন্তে এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব আৰু বাকী ডিটেইলছখিনিৰ কাৰণে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন বা বাকী ফুল আপোনালোকে নটিফিকেশ্যন পঢ়িব লাগিব সো ফুল নটিফিকেশ্যন লিংক ভিডিঅ' ডেছক্ৰিপশ্যনতে দিয়া থাকিব এতিয়া আহিলোঁ এজ লিমিটৰ ক্ষেত্ৰত এজ লিমিট 18 পৰা 45 বছৰলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব SC ক্ষেত্ৰত 5 বছৰকৈ OBC ক্ষেত্ৰত 3 বছৰকৈ PWBD ক্ষেত্ৰত আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব মানে যদি আপোনালোকে SC হয় তেতিয়া 18 পৰা 50 বছৰলৈকে আবেদন কৰিব পাৰিব যদি আপোনালোকে OBC হয় 18 পৰা 48 বছৰলৈকে পাৰিব আৰু যদি আপোনালোকে PWD হয় 18 পৰা 55 বছৰ পৰ্যন্ত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব এতিয়া আহিলোঁ আবেদনসমূহ কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব আবেদনসমূহ জনাই আছোঁ তাৰ আগতে জানিছোঁ FCI ৰিক্ৰুটমেণ্টৰ যিটো চয়ন প্ৰক্ৰিয়া মানে যিটো চিলেকশ্যন প্ৰচিডিউৰ হৈছে ৰিটেন এক্সাম হ'ব ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব আৰু আপোনালোকৰ এইকেইটা মাধ্যমে আপোনালোকৰ চিলেকশ্যনসমূহ কৰাব যেতিয়া এপ্লাই কৰাৰ পিছত শ্বৰ্ট লিষ্টেড এপ্লাই কৰাৰ পিছত আপোনালোকে ৰিটেন এক্সাম পাতিব ৰিটেন এক্সাম পাছ হ'লে আপোনালোকে ইণ্টাৰভিউৰ কাৰণে মাতিব এইবাৰ পাছলৈ ডকুমেণ্টছ ভেৰিফিকেশ্যন তাৰপৰা চিলেকশ্যন লাভ কৰিব পাৰিব আৰু কি ডকুমেণ্টছ লাগিব এপ্লিকেশ্যন আধাৰ কাৰ্ড 10 গ্ৰেড চাৰ্টিফিকেট ৰেজিষ্টাৰ মোবাইল নাম্বাৰ পাছপোৰ্ট চাইজ ফটো ইমেইল ID ডিগ্ৰী ৰেটেড পজিশ্যন এনেকুৱা ধৰণৰ লাগিব কাষ্ট চাৰ্টিফিকেট এনেকুৱা ধৰণৰ ডকুমেণ্টছ আপোনালোকৰ প্ৰয়োজন হ'ব সো যদি ইণ্টাৰেষ্টেড হয় ইলিজিবল হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব মই আপোনালোকক আগতে জানিছোঁ এখন শ্বৰ্ট নটিফিকেশ্যন আহি গৈছে যিখন ফুল নটিফিকেশ্যনখন আপোনালোকৰ জানুৱাৰী মাহত আহি যাব আৰু ইয়াৰ এপ্লাইসমূহ আপোনালোকৰ জানুৱাৰী মাহৰ শেষৰ সপ্তাহ নহ'লে ফেব্ৰুৱাৰী মাহৰ পৰা আপোনালোকে ইয়াৰ এপ্লাইসমূহ ষ্টাৰ্ট হৈ যাব আৰু এখন শ্বৰ্ট নটিফিকেশ্যন জানুৱাৰী মাহত শ্বৰ্ট নটিফিকেশ্যন যেতিয়া আহি গৈছে সো ফুল নটিফিকেশ্যন জানুৱাৰী মাহত আহি যাব সো মই আপোনালোকৰ যিখন ফুল শ্বৰ্ট নটিফিকেশ্যন হয় ন সেই শ্বৰ্ট নটিফিকেশ্যনৰ মই লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনতে দিয়া থাকিব তাত গৈ আপোনালোকে পঢ়ি চাই ল'ব পাৰিব আপোনালোকে ডিটেইলছখিনি সো এপ্লাইসমূহ জানুৱাৰীৰ পৰা ষ্টাৰ্ট হৈ যাব এক্সপেক্টেড বুলি লিখা আছে সো ডিটেইলছখিনি আপোনালোকে এনেকৈ দেখিব পাৰিছে সো ইণ্টাৰেষ্টেড আৰু ইলিজিবল হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব লাগিব এতিয়া আহিলোঁ আমাৰ যিটো কোৰ্চৰ কথা কৈছিলোঁ এডিআৰ 3.0 কাৰণে সো যদি বাই কৰিব বিচাৰে আমাৰ হোৱাটছআপ নম্বৰটো দেখিব পাৰিছে 50% বৰ্তমান অফাৰ চলি আছে কোৰ্চ বাই কাৰণে 9707829180 তাত আপোনালোকে হোৱাটছআপত মেছেজ কৰিলে হ'ল তাৰপৰা আপোনালোকে বাই কৰি ল'ব পাৰিব ডিটেইলছখিনি সো 2026-27 বৰ্ষৰ ওপৰত ভিত্তি কৰি বনোৱা আছে 50% অফাৰ চলি আছে আৰু এই কোৰ্চটো পোৱাৰ পিছত বেলেগ কোনো পঢ়াৰ দৰকাৰেই নাই আৰু ইয়াত আপোনালোকৰ সকলোখিনি এলিমেণ্ট বা সকলোখিনি মেটেৰিয়েলছ সকলোখিনি টপিক সাব টপিক এড কৰা হৈছে কোনো এটা টপিক বাদ দিয়া হোৱা নাই সকলোখিনি আপোনালোকে ধৰিবলৈ কোৰ্চটো বনোৱা হৈছে অল ছাবজেক্ট পাই যাব এটা বহুত কম মূল্যত দি থকা হৈছে লগতে 50% আপোনালোকৰ বাবে মই সুবিধা হোৱাকৈ অফাৰো দি থকা হৈছে